আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতুহু। অহা 30 ডিসেম্বৰ মন্দিয়া পাথাৰত হ'বলগীয়া এটা বৃহত্তৰ ধৰ্মীয় জলসা ৰাতি হ'ব। মন্দিয়াত উপস্থিত থাকিম, আশা কৰোঁ আপোনালোকৰ সকলোৰ লগতে লগ পাম। আগতে বাগবাৰ সমষ্টি আছিল, এতিয়াতো মন্দিয়া সমষ্টি হৈছে বৰপেটা জিলাৰ। মন্দিয়া সকলোৰ লগতে লগ পাম আৰু 22 ডিচেম্বৰতো মন্দিয়া যাম আপোনাৰ মিলিজুলি। 17 কোণাৰ আমি সকলোৱে জানো, আগতেও গৈছো। মোৰ বহুত ফ্ৰেণ্ড চাৰ্কেল আছে, ক্লাছমেটছ আছে, হোষ্টেল মেটছ সকল আছে, মাদ্ৰাছা পঢ়া সময়ত হাফিজসকল আছে, আলিমসকল আছে, মই চিনি পাওঁ সকলোকে। সেয়েহে অহা 30 ডিচেম্বৰ আপোনাৰ তাতে এটা এনুৱেল কংগ্ৰেগেশ্যন আছে, আপোনাৰ কবৰস্থানৰ এটা প্ৰগ্ৰাম আছে। ৰাতি আপোনালোকৰ আশা কৰোঁ সকলোৰ লগতে লগ পাম। আচলতে কি হ'ল, আমি যিহেতু ডিচেম্বৰ মাহত, নৱেম্বৰ আৰু জানুৱাৰী ঠাণ্ডাৰ মৌচুমত যিহেতু বিভিন্ন ধৰণৰ মছজিদ, মাদ্ৰাছা, কবৰস্থান, খানকা, ঈদগাহ বিভিন্ন ধৰণৰ প্ৰগ্ৰাম কৰা হয় এনজিঅ'ৰ থ্ৰুতে বা বিভিন্ন অৰ্গেনাইজেশ্যনৰ থ্ৰুতে। সেয়েহে আমি এই প্ৰগ্ৰামত যাব লাগে, কাৰণ শুনক গোটেই বছৰ আমি ব্যস্ত হৈ থাকোঁ, বিভিন্ন কামত ব্যস্ত হৈ থাকোঁ। এটা দিনৰ কাৰণে অক্ষ কৰিব লাগে, যাতে আমি দিনী জলসাত যাই কিবা কোরআন, হাদিস, ইজমা, কিয়াস, বিভিন্ন হাদিসের বিষয়ে, কোরআনের বিষয়ে, ইসলামের বিষয়ে যাতে নলেজ হাসিল কৰিব পাৰোঁ। কাৰণ আপোনাৰ এই নলেজে হ'ল আচল, বাকীখিনিতো ফৰাই। সেয়েহে সকলোৱে ইনভাইট থাকিলে আপোনালোকে আহিব, মই যাম মন্দিয়া মই আগতে বহুতবাৰ গৈছোঁ। আশা থাকিলে আপোনালোকে সকলোৰ লগতে লগ পাম। আৰু ধন্যবাদ মন্দিয়াবাসী, আশা কৰোঁ আপোনাৰ লগতে লগ পাম। বি হেপী, ষ্টে হেপী, হেল্থি। থেংক ইউ ভেৰি মাছ।